নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ অধ্যয়নৰ চতুৰ্থটো অধ্যায় বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন। এই ভিডিঅ'টোত তোমালোকক মই সম্পূৰ্ণ পাঠটো বুজাই দিম, গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যিসকলে এই ভিডিঅ'টো চাই আছা তোমালোকে মোক এটা কমেণ্ট কৰি জনাবা যে তোমালোকে কোন ঠাইৰ পৰা চাইছা, তেতিয়া মই গম পাম যে মোৰ ভিডিঅ'টো কোনে কোনে চাই আছে। তেতিয়াহ'লে আমি পাঠটো আৰম্ভ কৰোঁ আহা। ইয়াত দিছে চোৱা, আমি আগৰ পাঠটোত ইতিমধ্যে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ বিষয়ে পঢ়িছোঁৱেই, গতিকে এই পাঠটোত আজি আমি পঢ়িম চোৱা গ্ৰাম্য বসতিত জীৱন ধাৰণৰ বৈশিষ্ট্য। মানুহৰ অঘৰী জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছিল কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে। কৃষিকাৰ্য আৰম্ভ হোৱাৰ আগত মানুহবোৰ অঘৰী আছিল, হয়নে? আৰু সেই অঘৰীৰ পৰা মানুহবোৰ স্থায়ীভাৱে বসবাস কৰিবলৈ শিকিছিল কেতিয়া? কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে। আগৰ পাঠত তোমালোকে এই বিষয়ে পাইছা ইতিমধ্যে। অৰ্থাৎ কৃষিকাৰ্যক কেন্দ্ৰ কৰিয়ে মানুহে স্থায়ীভাৱে বসবাস কৰি গাঁৱৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ মানুহে যেতিয়া এঠাইত কেইবাঘৰো মানুহ বহিছিল, কেইবাঘৰো মানুহে যেতিয়া একে ঠাইতে খেতি কৰিছিল, তাতেই তেওঁলোকে কি কৰিছিলে যে এখন গাঁৱৰ সৃষ্টি কৰিছিলে। সাধাৰণতে গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় 70% বা ততোধিক মানুহ কৃষিকাৰ্যত নিয়োজিত হৈ আছে। গাঁৱৰ 70% মানুহ কৃষিৰ লগত জড়িত। আমাৰ অসমৰ গ্ৰামাঞ্চলৰ মানুহে ধান, মৰাপাট, সৰিয়হ, তিল, মাহ আৰু বিভিন্ন শাক পাচলিৰ খেতি কৰে। খেতি বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ জীৱনত জীৱন নিৰ্বাহ কৰে। গাঁৱৰ মানুহৰ জীৱন নিৰ্বাহৰ প্ৰণালীবোৰ এইবোৰ: তেওঁলোকে খেতি বাতি কৰে, মাছ ধৰে, মাটিৰ বাচন তৈয়াৰ কৰে, জীৱ জন্তু পোহে, সৰু সুৰা ব্যৱসায় বা চাকৰি এনেকুৱা ধৰণৰ তেওঁলোকে কাম কৰে। কৃষিৰ ওপৰত ভিত্তি কৰি গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, উৎসৱ পাৰ্বণ, পূজা অৰ্চনা আদি অনুষ্ঠিত কৰে। যে কৃষিৰ লগত জড়িত বহুতো ধৰ্মীয় অনুষ্ঠান বা যিকোনো অনুষ্ঠান গাঁৱৰ মানুহখিনিয়ে পালন কৰে। গাঁৱৰ মানুহে সাধাৰণতে সামাজিক ৰীতি নীতি আৰু পৰম্পৰা মানি জীৱন নিৰ্বাহ কৰে। এওঁলোকৰ মাজত আত্মীয়তা, মৰম চেনেহ, ভাতৃত্ববোধ, সহযোগিতাৰ মনোভাৱ এতিয়াও সবল। তাৰমানে কি হয় যে আমি গাঁৱত কি হয়, মানুহবোৰ আমি গোটেই গাঁওখনৰ মানুহবোৰ হয়তো নাম আমি জানো। তাৰমানে গাঁৱৰ মানুহবোৰ আমি ইটোৰ লগত সিটো জড়িত হৈ থাকোঁ, ইটোৱে সিটোক চিনি পাওঁ। কিন্তু চহৰত সেই ব্যৱস্থাটো নাথাকে। যিবিলাক চহৰ অঞ্চল বা যিবোৰ মহানগৰ, তাত কি হয় যে মানুহে সকলোৱে সকলোকে চিনি নাপাব পাৰে, কিন্তু মহানগৰ ধৰি লওক একেটা ফ্লেটতে থকা মানুহেও হয়তো এজনে আনজনক চিনি নাপাব পাৰে। কিন্তু আমাৰ গাঁৱত কি হয় যে গাঁৱত আমি গোটেই মানুহখিনি, গাঁওখনত যিমান মানুহ আছোঁ সকলোৰে নাম হয়তো জানো, সকলোকে আমি চিনি পাওঁ। সেইকাৰণে গাঁৱৰ মাজত সহযোগিতা বা ভাতৃত্ববোধ বা মৰম চেনেহটো অলপ বেছি হয়। তাৰপিছত দিছে গাঁওসমূহত সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান যেনে নামঘৰ, মছজিদ, গীৰ্জা, সংঘ আদি থাকে। মানুহৰ মাজত সৃষ্টি হোৱা হাই কাজিয়া, বিবাদ আদি সমস্যাবোৰ ৰাজহুৱা আলোচনাৰ জৰিয়তে সমাধা কৰাৰ চেষ্টা কৰা হয়। গাঁৱত যিহেতু মানে মেল বহে, ৰাইজৰ মেল বহিবৰ কাৰণে এটা অনুষ্ঠান থাকে। গোটেই গাঁৱৰ ৰাইজসকল একত্ৰিত হ'বৰ কাৰণে এটা অনুষ্ঠান থাকে। নামঘৰ হ'ব পাৰে, মছজিদ হ'ব পাৰে, গীৰ্জা হ'ব পাৰে, সংঘ হ'ব পাৰে, এনেকুৱা ধৰণৰ যিকোনো। আৰু তাত যদি গাঁওখনত কাৰোবাৰ মাজত হাই কাজিয়া বা কাৰোবাৰ মাজত যদি সংঘাত সৃষ্টি হৈছে, তেতিয়াহ'লে এই অনুষ্ঠানসমূহে কি কৰে? সমাধান কৰে। গাঁৱত মানুহৰ জীৱন ধাৰণৰ মান নগৰৰ দৰে উন্নত নহয় যদিও খাদ্য উৎপাদনৰ ক্ষেত্ৰত গাঁওবোৰ আগবঢ়া। গাঁৱত সা সুবিধা নগৰতকৈ কম, কিন্তু গাঁৱত খাদ্য শস্যৰ উৎপাদন নগৰতকৈ বেছি। নগৰততো ইমান মাটি মানে নাথাকে মানুহৰ, সেইকাৰণে কি হয়, নগৰত ইমান খেতি নহয় যিমান খেতি গাঁৱত হয়। সম্প্ৰতি কিছুসংখ্যক গাঁৱত নগৰৰ দৰে যোগাযোগ, যাতায়াত আৰু অন্যান্য সুবিধা পৰিলক্ষিত হয়, আৰু এনে গাঁওবোৰত নগৰৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। আজিকালি কিছুমান গাঁৱত কি হৈছে, সা সুবিধা যথেষ্ট আছে, হয়তো ৰাস্তা ঘাট ভাল, বাকী অন্যান্য সা সুবিধাসমূহো বহুত আছে। খুব সোনকালে ধৰিলোঁ ডক্তৰ আছে গাঁৱত, এনেকুৱা ধৰণৰ আজিকালি সুবিধাবোৰ বহুত পোৱা যায়। তাৰপিছত নগৰীয়া জীৱনৰ বৈশিষ্ট্য চোৱা। নগৰীয়া বসতি সাধাৰণতে ব্যৱসায় বাণিজ্য, শিল্প উদ্যোগ আদিক কেন্দ্ৰ কৰি গঢ় লৈ উঠে। নগৰত
প্ৰায় ৭৫% বা ততোধিক লোকে উদ্যোগ বাণিজ্য আদি বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰে। নগৰত বেছিকৈ কি হয়, কোনখিনি মানুহ থাকে যে তৃতীয়ক আৰু চতুৰ্থক বৃত্তি যিখিনি মানুহ থাকে সেই মানুহখিনি নগৰত থাকে হ'ল। দ্বিতীয়ক বৃত্তিও থাকিব, সেই গোটেইখিনি মানুহ নগৰত থাকে। কাৰণ নগৰত কি হয় যে ব্যৱসায় বাণিজ্য শিল্প উদ্যোগ আদিয়ে বেছি। ইয়াত কি হয়, বেংক থাকে, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ থাকে, মুঠতে এনেকুৱা ধৰণৰ বহুতো ব্যৱসায়িক প্ৰতিষ্ঠান থাকে। ইয়াৰ উপৰিও কি হয়, তাত বিভিন্ন ধৰণৰ কাৰ্যালয় থাকে, শিক্ষানুষ্ঠান থাকে, উদ্যোগ থাকে। জনসংখ্যা বৃদ্ধিৰ ফলত নগৰত সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়। যেতিয়া মানুহৰ কোনো এঠাইত মানুহ বাঢ়ি যায়, সেই ঠাইত মানুহৰ বস্তুৰ প্ৰতি চাহিদা বেছি হয়। অৰ্থাৎ সকলো মানুহকে প্ৰয়োজনীয় বস্তুবোৰ মানুহে বিচাৰিবই। যেতিয়া মানুহে নিজৰ প্ৰয়োজনীয় বস্তুবোৰ বেছিকৈ বিচাৰিবলৈ লয়, তেতিয়া দ্ৰব্যটোৰ চাহিদাটো বাঢ়ি যোৱা বুলি কোৱা হয়। সেইকাৰণে বস্তুৰ দামো বাঢ়ে আৰু নগৰত উপাৰ্জনো বেছি, খৰচো বেছি। ঠিক আছে, সকলো ব্যৱস্থা, সকলো সুফল বা সকলো সুবিধা নগৰত পোৱা যায়। নগৰত পৌৰ নিগম, নগৰপালিকা আদি স্থানীয় প্ৰশাসন ব্যৱস্থা থাকে। নগৰত কি থাকে যদি আহে, পৌৰ নিগম থাকে, নগৰপালিকা থাকে আৰু এইবোৰে নগৰীয়া বসতি, যাতায়াত, পৰিবহণ আদি পৰিচালিত কৰে। নগৰ অঞ্চলত আমোদ প্ৰমোদৰ সুবিধা বেছি। নাটঘৰ, কথাছবি ঘৰ, চিৰিয়াখানা, উদ্যান, খেলপথাৰ আদি থকাত নগৰৰ মানুহে অৱসৰ বিনোদনৰ সুবিধা পায়, যিবোৰ হয়তো গাঁৱত নাথাকে। নগৰৰ মানুহখিনিৰ সুবিধাৰ বাবে কি থাকে, চিৰিয়াখানা আছে, চিনেমা হল আছে, বা কিবা খেলপথাৰ আছে, বা পাৰ্ক আছে, য'ত মানুহে কি কৰে, আজৰি সময় কটাব পাৰে। নগৰীকৰণ প্ৰক্ৰিয়া। সময়ৰ পৰিৱৰ্তনৰ লগে লগে গ্ৰাম্য বসতিৰ লগত জড়িত কাম কাজৰো পৰিৱৰ্তন ঘটে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি, জনসংখ্যা বৃদ্ধি, কৃষিকাৰ্যৰ আধুনিকীকৰণ, উদ্যোগ স্থাপন আদিৰ ফলত গ্ৰাম্য জীৱনলৈ নানা ধৰণৰ পৰিৱৰ্তন আহিছে। কোনো এখন গাঁৱৰ বিশেষ অৱস্থানে ইয়াক কৃষিভিত্তিক গাঁৱৰ পৰা ক্ৰমে সৰু ব্যৱসায় কেন্দ্ৰলৈ উন্নীত কৰিব পাৰে। তাৰমানে কি হৈছে, গাঁৱতো আজিকালি নানা ধৰণৰ নতুন কৌশল উদ্ভাৱন হোৱাৰ ফলত নানা ধৰণৰ পৰিৱৰ্তন গাঁৱলৈ আহিছে। গাঁৱতো কি হয় যে সৰু ব্যৱসায়িক কেন্দ্ৰ বা ডাঙৰ ব্যৱসায়িক কেন্দ্ৰ থাকিব পাৰে। তেল কয়লা আদি ওলালে তেনে সম্পদক কেন্দ্ৰ কৰি তাত এখন উদ্যোগিক নগৰ সৃষ্টি হ'ব পাৰে। কোনো এখন গাঁৱত যদি তেল কয়লা উদ্ভাৱন হয়, সেই ঠাইখন তেতিয়া এখন ডাঙৰ ঔদ্যোগিক নগৰৰ সৃষ্টি হ'ব। আৰু ঔদ্যোগিক নগৰ সৃষ্টি হোৱাৰ লগে লগে তাত কি হ'ব যে মানুহে কাম পাব আৰু সেই ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিব। প্ৰব্ৰজন ঘটাৰ লগে লগে তাত কি হ'ব, জনসংখ্যা বৃদ্ধি হ'ব। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তাত চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰো সুবিধাবোৰ বাঢ়িব আৰু ঠাইখন তেতিয়াহ'লে কি হ'ব, লাহেকৈ নগৰত পৰিণত হ'ব। অসমৰ দুলীয়াজান, লিডু, ডিগবৈ আদি এনেধৰণে সৃষ্টি হোৱা নগৰ। এইবোৰ আগতে নগৰ নাছিল। ইয়াত তেল কয়লা আদি উদ্ভাৱনৰ ফলত এই ঠাইবোৰ নগৰলৈ ৰূপান্তৰিত হ'ল। কেতিয়াবা আকৌ কিছুমান নগৰ পোনপটীয়াকৈ কোনো এটা বিশেষ উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠিব পাৰে। কিছুমান নগৰ কিছুমান বিশেষ উদ্যোগৰ নামেৰে গঢ়ি উঠে, যেনে টাটা নগৰ, ভিল্লাই, বাৰাউনী আদি এনেধৰণে গঢ়ি উঠা নগৰ। সেইদৰে তিৰুপতি, পুৰী আদি ধৰ্মীয় নগৰ, অৰ্থাৎ সেইবোৰ ধৰ্মৰ ওপৰত কেন্দ্ৰ কৰি ধৰ্মীয় স্থান, মানুহ তাত তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়, অৰ্থাৎ মানুহে সেইবোৰ পূজনীয় ধৰ্মীয় স্থান বুলি ভাবে। ভেলোৰ চিকিৎসা নগৰ, ভেলোৰত আমি চিকিৎসা ভাল হয় বুলি জানো। দাৰ্জিলিং, মছৌৰি আদিৰ পৰ্যটন নগৰ, এইবোৰত গ'লে এইবোৰ কি হয়, এইবোৰ ঠাই মানুহ চাবলৈ যায়, ঠাণ্ডা ঠাই। গতিকে এনেকুৱা ধৰণৰ ঠাইও কি হয় যে নগৰ, আগতে যদি গাঁও আছিলে তেনেকুৱাবোৰক নগৰলৈ ৰূপান্তৰিত কৰে। গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱা যি প্ৰক্ৰিয়া, তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়া বুলি ক'ব পাৰি। অৰ্থাৎ গাঁৱৰ পৰা যি নগৰ সৃষ্টি হয় তাকেই নগৰীকৰণ বুলি ক'ব পাৰি। নগৰীকৰণৰ সুবিধাৰে দ্ৰুতগতিত বাঢ়ি অহা ভাৰতৰ কেইখনমান মহানগৰ যথাক্ৰমে 10খন দিয়া আছে, নামকেইটা ভালকৈ চাবা। নগৰীকৰণৰ ক্ষেত্ৰত প্ৰধানকৈ জনসংখ্যাক ভিত্তি হিচাপে ধৰা হয়। প্ৰায় সকলো দেশতে নগৰ এখন হ'বলৈ ঠাইখনৰ জনসংখ্যা কিমান হ'ব লাগে তাক দেশখনৰ লোকপিয়ল বিভাগে নিৰ্ধাৰণ কৰি দিয়ে। অৰ্থাৎ এখন ঠাই সকলো সুবিধা থাকিলেই নগৰ হৈ যাব নোৱাৰে। নগৰ হ'বলৈ হ'লে তাত কিমান জনসংখ্যা থাকিব লাগিব, কিমানখিনি মানুহ থাকিব লাগিব, সেইখিনি কোনে নিৰ্ধাৰণ কৰি দিয়ে, লোকপিয়ল বিভাগে। যি লোকপিয়ল কৰা হয় আমাৰ 10 বছৰৰ মূৰে মূৰে, সেই লোকপিয়ল বিভাগে নিৰ্ধাৰণ কৰি দিয়ে যে ঠাইখনত কিমান মানুহ থাকিলে সেই ঠাইখন কি হ'ব যে নগৰলৈ ৰূপান্তৰিত হ'ব।
আমাৰ ভাৰতত এই সংখ্যা 5,500, আমেৰিকা যুক্তৰাষ্ট্ৰত 2,500 আৰু জাপানত 30,000 জন। দেখিছানে আমাৰ দেশত 5,500 জন মানুহ থাকিলে সেইখন নগৰ হয়, আমেৰিকা যুক্তৰাষ্ট্ৰত আকৌ 2,500, কিন্তু জাপানত চোৱাচোন বেছি, বহুত বেছি 30,000। জনসংখ্যাৰ উপৰি পৌৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ ভিন্নতাৰ ভিত্তিতো নগৰসমূহক শ্ৰেণীবিভক্ত কৰা হয়। কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসিত এলেকা একোটাক সাধাৰণতে নগৰ, টাউন বোলে, য'ত জনসংখ্যা কম থাকে। আমাৰ দেশত 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকাক মহানগৰ বোলে, য'ত 1 লাখতকৈ বেছি জনসংখ্যা থাকে আৰু য'ত পৌৰ নিগমে প্ৰশাসন কৰে তাকে কি কয়, তাকে মহানগৰ বোলে। 1 নিযুতৰ পৰা 5 নিযুত থকা জনসংখ্যা থকা পৌৰবসতিক অতি মহানগৰ, মেট্ৰপলিছ বোলে। আৰু একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগালোপলিছ বোলা হয়। এইকেইটা ভালকৈ মনত ৰাখিবা। মহানগৰ, নগৰ কাক বোলে, মহানগৰ কাক বোলে, অতি মহানগৰ কাক বোলে, আৰু মেগালোপলিছ কাক বোলে। ঠিক আছে। তাৰপিছত চোৱা বিভিন্ন শ্ৰেণীৰ নগৰৰ শ্ৰেণী বিভিন্ন হ'ব পাৰে। যে প্ৰাগ ঐতিহাসিক কালৰ পৰাই ভাৰতত নগৰৰ বিকাশ সম্বন্ধীয় বহুতো তথ্য পোৱা যায়। সিন্ধু নদীৰ উপত্যকাত হৰপ্পা আৰু মহেঞ্জোদাৰো নামৰ 2খন প্ৰাচীন নগৰ আৱিষ্কাৰ কৰা হৈছে। তো আমি বহুতবাৰ শুনি আছোঁ হৰপ্পা আৰু মহেঞ্জোদাৰো, হয়নে? ই ক'ত আছিলে? সিন্ধু নদীৰ উপত্যকাত। উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক 3টা শ্ৰেণীত ভগাব পাৰি: প্ৰাচীন নগৰ, মধ্যযুগীয় নগৰ আৰু আধুনিক নগৰ। প্ৰাচীন নগৰৰ ভিতৰত বাৰাণসী, প্ৰয়াগ, পুৰী, মাদুৰাই আদি পৰে। দিল্লী, হায়দৰাবাদ, জয়পুৰ, আগ্ৰা, নাগপুৰ আদি মধ্যযুগীয় নগৰৰ উদাহৰণ। আৰু কি কৈছে যে এনে প্ৰাচীন আৰু মধ্যযুগীয় নগৰসমূহ মূলতঃ ধৰ্মীয় আৰু সাংস্কৃতিক পটভূমিত গঢ় লৈ উঠিছিল। আনহাতে ব্ৰিটিছ আৰু আন ইউৰোপীয় লোকসকলে ভাৰতত ব্যৱসায়িক আৰু প্ৰশাসনিক সা সুবিধাৰ বাবে চুৰাট, গোৱা, বোম্বাই বৰ্তমান মুম্বাই, মাদ্ৰাজ বৰ্তমান চেন্নাই, কলকাতা আদি চহৰ গঢ়ি উঠাত সহায় কৰিছিল। এইবোৰ নতুন নতুন চহৰ ব্ৰিটিছৰ আমোলত গঢ়ি উঠিছিল। ঠিক সেইদৰে স্বাধীনতাৰ পাছত প্ৰধানকৈ ৰাজ্যৰ ৰাজধানী বা প্ৰশাসনিক সুবিধাৰ বাবে চণ্ডীগড়, ভোপাল, ছত্তীশগড়, ভুৱনেশ্বৰ, গান্ধীনগৰ, দিছপুৰ আদি আধুনিক নগৰসমূহ গঢ় লৈ উঠিছে। নগৰসমূহক উৎপত্তিৰ কাৰণ আৰু নগৰীয়া কাৰ্যৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভক্ত কৰিব পাৰি: প্ৰশাসনিক নগৰ, বাণিজ্যিক নগৰ, ঔদ্যোগিক নগৰ, পৰ্যটন নগৰ, পৰিবহণ কেন্দ্ৰিক নগৰ, সাংস্কৃতিক নগৰ, খনিজ নগৰ, সেনা চাউনি নগৰ, শিক্ষা কেন্দ্ৰিক নগৰ আৰু বুৰঞ্জী প্ৰসিদ্ধ নগৰ। এইকেইটা মনত ৰাখিবা। ঠিক আছে। তাৰপিছত চোৱা, আমাক জানি থওঁ অহা দিছে যমজ চহৰ কাক বোলে? ওচৰা ওচৰিকৈ থকা 2খন চহৰ মিলিত হ'লে তাক দ্বৈত বা যমজ চহৰ বোলে। যেনে এইবোৰ চাবা দেই, উদাহৰণ আহিব পাৰে। যমজ চহৰৰ 2টা উদাহৰণ দিয়া: হায়দৰাবাদ, সেকেন্দ্ৰাবাদ, কলকাতা, হাওৰা। এইবোৰ কেইখনমান নগৰৰ উদাহৰণ: বাণিজ্যিক নগৰ তিনিচুকীয়া, ঔদ্যোগিক নগৰ তিনিচুকীয়া, ডিগবৈ, পৰ্যটন নগৰ তেজপুৰ, পৰিবহণ কেন্দ্ৰিক নগৰ ৰঙিয়া। তাৰপিছত অসমৰ প্ৰধান নগৰসমূহ দিয়া আছে। চোৱা, অসমৰ প্ৰধান নগৰসমূহ, অসমত কি হৈছে যে অসম এখন কৃষিভিত্তিক ৰাজ্য, হয় নাই? ইয়াৰ 70% লোক এতিয়াও কৃষিৰ লগত জড়িত বুলি কোৱা হৈছে। অসমত পৌৰ প্ৰশাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্যা 84খন, অৰ্থাৎ 84খনত পৌৰ নিগমৰ দ্বাৰা বা পৌৰ প্ৰশাসনৰ দ্বাৰা চলিত হয়। একমাত্ৰ গুৱাহাটীয়ে মহানগৰীয় পৌৰ নিগম গঠন হৈছে। ঠিক আছে, অকল গুৱাহাটীখনেই হৈছে অসমৰ মহানগৰ। অসমৰ বেছিভাগ নগৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত। নগৰবিলাকৰ ভিতৰত চাবা, বহুতো নগৰ অৰ্থনৈতিক আৰু শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। ইয়াৰ ভিতৰত গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, পাঠশালা, শিলচৰ, ডিফু আদি উল্লেখযোগ্য। ইয়াত অসমৰ মেপখন আমাক দি দিছে আৰু ইয়াত তোমালোকক নগৰবিলাক বা জিলাবিলাক দিয়া আছে আৰু জিলাৰ সদৰ ঠাই দিয়া আছে। ঠিক আছে, এইবোৰ তোমালোকে চাবা। নগৰত সৃষ্টি হোৱা সমস্যা: নগৰখন হ'লে ভাল লাগে, নগৰত বহুতো সুবিধা পায়, বহুতো সুবিধা থকাৰ কাৰণে নগৰলৈ মানুহৰ প্ৰব্ৰজনটো বেছি হয়, কিন্তু বহুতো সমস্যাও সৃষ্টি হয়। কি হয় যে এনেকুৱা সমস্যা যে ইয়াৰ ভূমিভাগৰ ওপৰত হেঁচা পৰে, অৰ্থাৎ মাটিৰ নাটনি হৈ যায়, হয়নে? সেইকাৰণে চাবাচোন, মাটিৰ নাটনিৰ কাৰণে কি হয়, গুৱাহাটী মহানগৰখন চাবাচোন ঘৰৰ ওপৰত ঘৰ, তাৰমানে বিল্ডিং বনাবলগীয়া হয়, হয়নে?
তাৰপিছত কি হয় যে মাটিৰ অকল মানুহৰ থকাৰ কাৰণে নালাগে, দোকান ঘৰৰ কাৰণে লাগিব, বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ কাৰণে লাগিব। প্ৰথম সমস্যাটো হৈছে মাটিৰ সমস্যা। ইয়াৰ পিছত কি হয়, ৰাস্তা ঘাটত যান জঁটৰ সৃষ্টি হয়। তাৰপিছতে ধৰি লওক যোনবিলাক আমাৰ নলা নৰ্দমা আছে, নলা নৰ্দমাৰ পানী ওলাই যাব নোৱাৰাৰ ফলত কৃত্ৰিম বানপানী হয়। তাৰপিছতে আৰু কি হয় যে নগৰীয়া পৰিৱেশত মুকলি ঠাইৰ পৰিমাণ কমি আহিছে, মুকলি ঠাইৰ পৰিমাণ কম, সকলোখিনি মাটি ব্যৱহাৰেই হৈ যায়। ইয়াৰ ফলত কি হ'ল যে আৱৰ্জনাৰ সৃষ্টি বেছি হয় আৰু এই আৱৰ্জনাই নগৰত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। গতিকে নগৰীয়া জীৱন, নগৰত নানান ধৰণৰ সমস্যাই দেখা দিছে। গ্ৰাম্য আৰু নগৰীয়া জীৱন যাপন প্ৰণালী উন্নত কৰাৰ বাবে চৰকাৰে দুখন উল্লেখযোগ্য আঁচনি হ'ল ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, নেশ্যনেল ৰুৰেল লিভলিহুড মিছন, আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, নেশ্যনেল আৰবান লিভলিহুড মিছন। এইকেইটা তোমালোকে ভালকৈ চাবা কি কি চৰকাৰে হাতত লৈছে দেই। আৰু এই আঁচনি দুখনৰ মূল উদ্দেশ্য কি আছিল চোৱা, দৰিদ্ৰ শ্ৰেণীক আৰ্থিক সহযোগিতা আগবঢ়োৱা, দক্ষতা সম্পন্ন লোকক নিয়োগৰ সুবিধা প্ৰদান কৰা। গতিকে কি হয় যে নগৰ অঞ্চলত নানান ধৰণৰ আমি সমস্যাৰ দেখিবলৈ পোৱা যায়। মনত ৰাখিবলগীয়া কথা আছে, এইখিনি ভালকৈ পঢ়িবা। আমাৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ তেন্তে আহোঁ, বাই।